বিষ নহ'বলৈ আছে ইমান ধৰা মূৰ্তি কৈছে এফেক্ট কৰিব নেকি এইটো এফেক্ট নহয় বেক্টেৰিয়া আছে খুব অবিষাক্ত নহয় অবিষাক্ত যদিও মানে মাটিৰে থৈ দিয়া নহ'লে ভাইটি মাটিত থৈ দিয়া খালেহি অকণ দৌৰ মাৰিব যেনিবা ফটো মাৰিব ভাল পালো দৌৰ মাৰিব চুটো বটো খুলিলে এনে ফৰকে মানুহ এটেক নকৰে তাৰমানে নকৰে ফৰকে নাকাম এই মই হাঁহক খাবলৈ দিবলৈ লওঁতে এই লাহে লাহে আহি আছে হাঁহৰ গঁৰালত সোমাবলৈ কণী খাবলৈ যায় তাৰমানে তাৰপিছত খুৰা এজনক মাতি দিলোঁ ওচৰৰ সেই খুৰাজনৰ সহায়ত সেই ধৰা হ'ল আৰু যেনে তেনে আপুনি এইটো ভাল কাম কৰিলে যিহেতু আপোনাৰ সেই কেইদিনমান আগত আৰু তাৰমানে এনেকৈ চেম কণী খাই আছিলে ধৰি লওক বাইদেউজনী ধৰি লওক আৰু নাজানি না কিবা ইনচিডেণ্ট মাৰিলে আৰু মাৰি মেলি ধৰি লওক আৰু তাৰপিছত আৰু হাজবেণ্ডে বনাই মেলি খাই দিলে তাৰপিছত আৰু ফেচবুকত দিলে দিয়াৰ পাছত আৰু বন্ধুক খবৰ পালে পোৱা হ'ল আমি গৈ পিনে যিহেতু আৰু মাৰি দিয়া এটা অপৰাধ কৰিলে আৰু সেইকাৰণে আমি এৰেষ্ট কৰি জেলত দিব লগা হ'ল আমি তেতিয়া আপোনালোক বহুত ভাল কাম কৰিছিলে আৰু আপুনি শুনিছোঁ আৰু কালি কিবা হ'ল কাউন্সিলাৰ শপত গ্ৰহণ কৰিলে ভাল কাম কৰিছে ধৰি লওক এনেকৈ ভাল কাম কৰি যাওক মানুহ বেয়া পায় বিষ থাকিবলৈ মানে নাথাকিব হয় এইটো বস্তু মানুহে খায়েই নহয় আৰু মানুহে খাই মানে এটা অন্ধবিশ্বাস মানুহে আপোনাৰ গুৰি খালে কিবা গা বিষবোৰ ভাল হয় বুলি কয় চালু নহয় কৈছো আৰু চালু ঘূৰি পিনে একদম সৰু হ'লে লগাই ভাল হয় কিন্তু এইকেইটা অন্ধবিশ্বাস তাৰমানে এইকেইটা একো নহয় এইকেইটা অন্ধবিশ্বাস আৰু এইটো মানুহ চানে নাকামে দেখিছেনে সি মানুহ কাম কৰি নাজানে কণী চণী পাৰিব হৈ গৈছে কণী চণী পাৰিব হৈ গৈছে এইটো ভাগতে পাৰিব গোলাঘাট ৰাজ চক্ৰৰ অন্তৰ্গত ৱাটিং গাঁও পঞ্চায়তৰ দচুমত এটা সৰীসৃপ প্ৰজাতিৰ গুৰি সাপ উদ্ধাৰ কৰি আমাৰ নমিতা বৰা চতিয়া বাইদেৱে আমাক খবৰ দিছিলে তাৰ পৰৱৰ্তী পৰ্যায়তে মই বন বিভাগৰ শ্যাম ডাঙৰীয়াক মই ফোন কৰি অৱগত কৰোঁ গোলাঘাট ৰেঞ্জৰ পৰা শ্যাম ডাঙৰীয়া আহি তেখেতে আজি সৰীসৃপ প্ৰজাতিৰ গুৰি সাপটোক উদ্ধাৰ কৰি তেওঁ চমজি লয় আমি এটা মেছেজ দিব বিচাৰিছোঁ যে গুৰি সাপ আগতে মানুহে ভক্ষণ কৰিছিলে অন্ধবিশ্বাসৰ বলি হৈ এতিয়া গুৰি সাপ ভক্ষণ কৰিব নালাগে আজিকালি বন্যপ্ৰাণী সুৰক্ষা আইনো খুব অত্যন্ত কঠোৰ হৈছে আৰু মানুহেও জানিব লাগে যে কিবা যদি ধৰক ইচ্ছাকৃতভাৱে তেনেকুৱা সৰীসৃপ প্ৰজাতিৰ বন্যপ্ৰাণী হত্যা কৰে সৰীসৃপেই হওক সাপেই হওক ভেকুলীয়ে হওক অন্যান্য বা জীৱ জন্তুৱেই হওক হত্যা কৰিলে নিশ্চিতভাৱে বন্যপ্ৰাণী সুৰক্ষা আইন 1972 অধীনত কঠোৰতকৈ কঠোৰ ব্যৱস্থাৰ বিধান আছে আইনমতে আৰু যোৱা দিনকেইটাত আজি এসপ্তাহমানৰ আগত কমাৰবন্ধা অঞ্চলতো দুজন স্বামী আৰু স্ত্ৰীয়ে অজ্ঞাতে নজনাকৈ গুৰি সাপ হত্যা কৰি ফেচবুকত ছ'চিয়েল মিডিয়াত পোষ্ট কৰিছিল তাৰ পাছতে বন বিভাগে তেখেতসকলক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে এতিয়াও বৰ্তমান জেলতে আছে গতিকে আজিৰ তাৰিখত আগত কৰিছিল বেলেগ কথা আজিৰ তাৰিখত আমি ভৱিষ্যত প্ৰজন্মৰ কাৰণে প্ৰকৃতি সংৰক্ষণ কৰি বন্যপ্ৰাণী সংৰক্ষণ কৰি এটা মেছেজ দিব লাগিব আমি কাম কৰিব লাগিব যে আমি এতিয়াও আচলতে এনেকুৱা যি অন্ধবিশ্বাসৰ বলি হৈছিলোঁ বা অজ্ঞাত কাৰণত আছিলোঁ এতিয়া সেইবোৰ নকৰি আমি ভালনাৰেবল ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কাৰণে বহনক্ষম ক্ষমতাৰ কাৰণে প্ৰকৃতি সংৰক্ষণ কৰি বন্যপ্ৰাণী সুৰক্ষা কৰি জলবায়ু পৰিৱৰ্তনৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাৰ প্ৰত্যাহ্বান জনাব পৰাকৈ অকণমান হ'লেও আমি যাতে সহযোগিতা কৰিব পাৰোঁ তাৰ কাৰণে